নমস্কাৰ শাৰদীয় উৎসৱ দুৰ্গা পূজাৰ অলেখ শুভকামনা জনালো সকলোকে। এইবাৰ দুৰ্গা উৎসৱত এক বিশেষ আৱেগভৰা পৰিৱেশ পৰিলক্ষিত হ'ব আৰু বৰ উদ্যমী দেখা পোৱা নাযাব। প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই পূজা আয়োজন কৰিবলৈ ভাল নালাগিব। তথাপিও দুৰ্গতি নাশিনী মা দুৰ্গাৰ আশীৰ্বাদ ল'বলৈ নিয়ম অনুসৰি আয়োজন কৰিছে ভক্তিপ্ৰেমী ৰাইজে। সেই উদ্দেশ্যেৰে দুলীয়াজানৰ এখন ব্যক্তিক্ৰমী পূজা মণ্ডপ আপোনালোকক দেখুৱাইছোঁ। বিগত বৰ্ষত বিভিন্ন মাধ্যমত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিছিল পূজা মণ্ডপখনে। আজি কিন্তু পূজা মণ্ডপখনত এক আৱেগিক পৰিৱেশ ফুটি উঠিছে। দুলীয়াজান জয়ানগৰত যুৱ সংঘৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এই বছৰো উদযাপন কৰিছে দুৰ্গা পূজা। এইবাৰ বিশেষকৈ শক্তিৰ উপাসনাস্থলীত মহীৰূহৰ সাধনাৰে দুগৰাকী মহান শিল্পীক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ চেষ্টা আয়োজকসকলৰ। পূজা মণ্ডপত হিয়া আমঠু শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিব বুলিও আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। ইফালে মণ্ডপৰ ভিতৰ ভাগত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ লগতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিটো সৃষ্টিৰাজি উপস্থাপন কৰা পৰিলক্ষিত হৈছে। উঠি অহা নতুন প্ৰজন্মই যাতে দুয়োগৰাকীৰ মহীৰূহৰ অভিনৱ সৃষ্টি চিনাকি কৰি দিয়াৰ প্ৰয়াস আয়োজকসকলৰ। ধন্যবাদ। শেষত পুনৰ এবাৰ সকলোকে দুৰ্গা পূজাৰ অলেখ শুভকামনা যাচিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। থেংক ইউ।